Hello aspirants, welcome back to the channel. So aspirants, আজি আকৌ ভিডিও আনিলো ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ 1ৰ কাৰণে কিয়নো বহুত কোৱেশ্চন হুদি আছে। ফাৰ্স্ট কোৱেশ্চন মোৰ হোৱাটছএপত বহুত লিখি পিনি দি আছে বা কল কৰিছে কোনোবা তাতে হুদি আছে যে ৰিজাৰ্ভেশ্যন সিস্টেম আছে না নাই বুলি ইয়াতে হুদি আছে মোক। সো মই এটোৱে ক'বলৈ বিচাৰিম যে আমাৰ বিটিআৰত ৰিজাৰ্ভেশ্যন সিস্টেম আছে বুলি ক'বলৈ লাগিব কিয়নো ইয়াতে আমাৰ ST আছে আপোনাৰ OBC থাকিব তেনেকুৱাকৈ ইয়াতে ৰিজাৰ্ভেশ্যন থাকিব আৰু প্লাছ তাতে ছোৱালী বিলাকৰো আছে ওকে ৰিজাৰ্ভ ফৰ উইমেন ইয়াতে আছে এটো 100% ওকে ৰিজাৰ্ভ ফৰ উইমেন ওকে ৰিজাৰ্ভ ফৰ উইমেন তাতে থাকিবই 47 টা পোষ্টত 10 টা তো উইমেনৰ কাৰণে থাকিবই ইয়াতে ওকে সো থাকিল কিমান আমাৰ 37 টা থাকিল 37 ৰ আকৌ ইটো ডিভাইড হ'ব ওকে ইটো যাব STP যাব ওকে STP যাব OBC যাব ওকে OBC যাব OBC ৰ যোৱাৰ পিছত আকৌ তোমাৰ SC যাব SC STP OBC আৰু ইয়াৰ পিছতহে জেনেৰেল থাকিব ওকে জেনেৰেলত ধৰি লওক 10-15 টা মান থাকিবা লাগে জেনেৰেলত ইয়াৰ পিছত ফৰেষ্ট গাৰ্ডটো চাই লওক ফৰেষ্ট গাৰ্ডৰ টোটাল আপোনালোকে চাবলৈ পাৰি ইয়াতে 110 টা নাম্বাৰ আছে তাতে কেন্সিছ আছে ফৰেষ্ট গাৰ্ডত তাতেও ৰিজাৰ্ভ ফৰ উইমেন ইটো কম্পালসৰি ৰিজাৰ্ভ ফৰ উইমেন ফৰেষ্টাৰত ৰিজাৰ্ভ ফৰ উইমেন থাকে 110 টা আছে 110 টাত 20 টা ধৰি লওক মিনিমাম কৈছো মই 20 ভেকেন্সিজ তো উইমেনৰ কাৰণে থাকিবই বাকি যিমান কিনি থাকিছে ইটো আমাৰ ST STP SC OBC জেনেৰেল তেওঁলোকৰ কাৰণে ইটো ৰিজাৰ্ভেশ্যন থাকিব আৰু বহুত কোৱেশ্চন আহিছে ক্লাছ কমেন্টটো মই আজি চাইছিলো তাতে আগত ফিজিক্যাল হ'ব নে ৰিটেন হ'ব বুলি কৈ আছে সো ইটো যে এডমিট কাৰ্ড আহিবলৈ গৈ আছে ইটো ৰিটেনৰ নহয় ইটো ফিজিক্যালৰ এডমিট কাৰ্ড হ'ব ওকে ইয়াৰ পিছত লং জাম্প হাই জাম্প আছে না নাই বুলি কৈ আছে গাইস ইয়াতে লং জাম্প হাই জাম্প নাথাকে আৰু এটা কোৱেশ্চনটো হ'ল ৰানিং হ'ব না ওয়াকিং হ'ব সো ইয়াতে আপুনি মাত্ৰ ওয়াকিং কৰিলে 26 কিলোমিটাৰ কভাৰ কৰিবলৈ নোৱাৰিব 4 আৱাৰ্ছত 26 কিলোমিটাৰ আপুনি ওয়াকিং কৰি পিনি কমপ্লিট কৰিবলৈ নোৱাৰিব আপুনি 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ দৌৰিবাই লাগিব বা ৰানিং কৰিবাই লাগিব অনলি ওয়াকিং কৰিলে 26 কিলোমিটাৰ আন্ডাৰ 4 আৱাৰ্ছ এটো মানে ইমান পসিবল নহয় ইয়াৰ পিছত ফিজিক্যাল টেষ্ট কি থাকিব বুলি কৈ আছে ফিজিক্যাল টেষ্টত একো নাই গাইস আপোনাৰ হাইট ওয়েটটো চাওয়া হ'ব সো ইয়াতে চাই ললে হ'ল আপোনাৰ হাইট ওয়েটটো চাওয়া হ'ব ইয়া হাইট আৰু ওয়েট চাওয়া হ'ব ওকে জেনাৰেল ক্যাটাগৰী এটো মেলৰ কাৰণে হাইটটো লাগিব 163 STP ৰ কাৰণে লাগিব 153 সেন্টিমিটাৰ ইয়াৰ পিছত ফিমেলটো চাই লোৱা 153 সেন্টিমিটাৰ ইয়াৰ পিছত 145 সেন্টিমিটাৰ ফিমেল আৰু চেষ্ট আপোনাৰ চেষ্টটো চাওয়া হ'ব নরমাল 79 সেন্টিমিটাৰ এক্সপেন্ডেড টু 84 সেন্টিমিটাৰ থাকিবা লাগিব ইটোৱে হৈছে ফিজিক্যাল ফিটনেস টেষ্ট প্লাস ওয়াকিং থাকিব ওকে ওয়াকিং বুলি কয় যোনটো 26 কিলোমিটাৰ আপোনালোকে কভাৰ কৰিবলৈ লাগিব উইথিন 4 আৱাৰ্ছ ওকে সো ইটোৱে হয় গাইস আপোনালোকৰ কোৱেশ্চনৰ এনসাৰটো মই দি দিলো আপোনালোকে জাস্ট এটা দাউৰিবলৈ লাগিব এটা এটা কোৱেশ্চনটো হৈছে যে ইয়াতে দুটা এডমিট কাৰ্ড আহিব আপোনালোকে যদি আপোনালোকে দুটা এপ্লাই কৰিছে ধৰি লওক যদি আপোনালোকে ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড ইটো যদি দুটাও এপ্লাই কৰিছে তেনেহলে আপোনালোকে দুটা ফিজিক্যাল ফিটনেস টেষ্ট দিবলৈ লাগিব ওকে দুবাৰ আপোনালোকে কষ্ট কৰিবই লাগিব কিয়নো এডমিট কাৰ্ডটো বেলেগ আহিব আৰু ডেটটো বেলেগ আহিছে ইটো আপোনালোকে চালে হ'ল ইয়া ডেট বেলেগ হয় ফাৰ্ষ্টত ফৰেষ্টাৰ 1ৰ ডেটটো চালে হ'ল 6 তাৰিখৰ পৰা 11 তাৰিখলৈকে ইয়াতে দিয়া হৈছে আৰু ফৰেষ্ট গাৰ্ডটো চালে হ'ল ফৰেষ্ট গাৰ্ডটো হৈছে 13 তাৰিখৰ পৰা এইটো 24 তাৰিখ মানে ডেটটো ইয়াতে একে দিয়া নাই একে হলে তাতে আপোনালোকে দৌৰিবা পাৰিলে হয় একে টাইমতে কিন্তু তাতে বেলেগ দিয়া হৈছে এটো কাৰণে এডমিট কাৰ্ডটো বেলেগকে আহিব সো বেলেগকে ওয়াকিং আপোনালোকে কৰিবলৈ লাগিব বা ফিজিক্যাল ফিটনেস টেষ্টটো দিবলৈ লাগিব আৰু এইটো যে এডমিট কাৰ্ড আহিবলৈ গৈ আছে এই এডমিট কাৰ্ডটো www.centralselectionboard.com 21 তাৰিখত পাই যাব আপোনালোকে ওকে কেনেকুৱা ডাউনলোড কৰিব মই আপোনালোকক শিকাই দিম এটো কাৰণে মোৰ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব এণ্ড হিট দ্য বেল আইকন থ্যাংক ইউ সো মাচ আৰু কিবা যদি কোৱেশ্চন আছে কমেন্ট সেকশনত কমেন্ট কৰি দিম